কোন হ'ব উপ ৰাষ্ট্ৰপতি চৰ্চাত আছে মল্লিকাৰ্জুন খাৰ্গেৰ নামো অসাধ্য সাধন কৰিব নেকি ৰাহুল গান্ধীয়ে দেশৰ উপ ৰাষ্ট্ৰপতি হ'ব কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে হয় কথাটো শুনি প্ৰতিগৰাকী ব্যক্তি আচৰিত হ'ব আচৰিত হোৱাৰে কথা কাৰণ বিৰোধী প্ৰাৰ্থীক উপ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰিব পৰাকৈ শক্তিশালী নহয় বিৰোধীৰ মুঠ ভোট আছে 322টা যিটো প্ৰয়োজনতকৈ 79টা কম আনহাতে শাসক দল বিজেপিৰ আছে 422টা ভোট যিটো প্ৰয়োজনতকৈ 31টা বেছি 48 গৰাকী সাংসদ কোনো মৰ্চাৰ লগত নাই ইয়াৰ পাছতো কেনেকৈ বিৰোধী মিত্ৰজোঁটে ভাবিব পাৰিলে যে তেওঁলোকে প্ৰাৰ্থী দিব আৰু তেওঁলোকৰ প্ৰাৰ্থী জয়ী হ'ব উল্লেখ্য যে ৰাহুল গান্ধীয়ে অহা 7 আগষ্টত তেওঁৰ ঘৰত ডিনাৰ পাৰ্টিৰ আয়োজন কৰিছে এই ডিনাৰ পাৰ্টিলৈ তেওঁ ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদসকলক নিমন্ত্ৰণ জনাইছে যিটোক লৈ ৰাজনৈতিক মহলত চলিছে তীব্ৰ চৰ্চা কিন্তু ইণ্ডিয়া মিত্ৰজোঁট শক্তিশালী নহয় বুলি জানিও কিয় উপ ৰাষ্ট্ৰপতি যুঁজত অৱতীৰ্ণ হ'ব বিচাৰিছে বিৰোধীয়ে ইয়াতে সকলোৱে পাইছে ৰহস্যৰ গোন্ধ একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে কংগ্ৰেছে হয়তো ক্ৰছ ভোটিঙৰ জৰিয়তে সাংসদৰ ভোট লাভৰ নিশ্চিন্তি পাইছে উল্লেখ্য যে জগদীপ ধনখৰে পদত্যাগ কৰাৰ পাছত বিজেপিৰ সাংসদসকলৰ মাজতে বিষয়টোক লৈ চলিছে তীব্ৰ চৰ্চা কাৰণ বিজেপিৰ সাংসদসকলে জানে যে জগদীপ ধনখৰে বিগত অধিৱেশনবোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰলৈ আনুগত্য প্ৰকাশ কৰি বিৰোধীৰ সাংসদক শত্ৰুজ্ঞান কৰিছিল সংসদত বহু সময়ত তেওঁ নিৰপেক্ষ ভূমিকাৰ বিপৰীতে চৰকাৰৰ বহতীয়াৰ ভূমিকা লৈছিল সেয়ে বিজেপি সাংসদসকলৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল জগদীপ ধনখৰ কিন্তু সেইগৰাকী উপ ৰাষ্ট্ৰপতিৰে কাৰ্যকাল সম্পূৰ্ণ নকৰাকৈ আধাতে বিদায় ল'বলগীয়া হোৱা বিষয়টোৱে ক্ষোভিত কৰিছে একাংশ বিজেপিৰ সাংসদক একাংশ বিজেপিৰে সাংসদৰ মতে তেওঁক অসন্মানজনকভাৱে উপ ৰাষ্ট্ৰপতি পদৰ পৰা আঁতৰিবলৈ বাধ্য কৰোৱা হ'ল যিটোত গুজৰাট লবিৰ ন্যস্ত স্বাৰ্থ জড়িত আছে সেয়ে মোদী চাহৰ ফালৰ পৰা দিয়া প্ৰাৰ্থীক তেওঁলোকে এইবাৰ সমৰ্থন নকৰে এনেবোৰ চৰ্চা চলি থকাৰ মাজতে উপ ৰাষ্ট্ৰপতি পদৰ বাবে মল্লিকাৰ্জুন খাৰ্গেৰ নাম চৰ্চালৈ অহাটো কিছু পৰিমাণে ইতিবাচক হিচাপে চিহ্নিত হৈছে উল্লেখ্য যে বিগত 21 জুলাইত সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ পাছতেই সন্ধিয়াৰ ভাগলৈ স্বাস্থ্যজনিত অজুহাত দি পদত্যাগ কৰিছিল জগদীপ ধনখৰে ধনখৰৰ এই পদত্যাগে সকলোকে হতচকিত কৰিছিল কাৰণ ধনখৰে নিজেই 2027 চনলৈকে থকা উপ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব বুলি কেইদিনমান আগতে নিজেই মন্তব্য কৰিছিল তাৰ পাছত আকস্মিকভাৱে পদত্যাগ কৰাটোত সকলোৱে অস্বাভাৱিকতা দেখিছিল গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ধনখৰৰ লগত প্ৰধানমন্ত্ৰী মোদীৰ সম্পৰ্ক বিগত এপ্ৰিল মাহৰ পৰাই বৰ সুখকৰ নাছিল শেহতীয়াকৈ ধনখৰে বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গে অৰবিন্দ কেজৰিৱাল আদিক পৃথকে সাক্ষাৎ কৰিছিল যিটোক লৈ ক্ষোভিত হৈ আছিল প্ৰধানমন্ত্ৰী মোদী গতিকে শেষৰ ফালে জগদীপ ধনখৰ মোদীৰ অপ্ৰিয় হলেও প্ৰিয় হৈছিল বিৰোধীৰ সেয়ে এতিয়া আশা বাঢ়িছে বিৰোধীৰ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট